श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। ओ तुमी हरि कृपामय बाहिरत অনুগ্রহ করিয়া সামুক অন্তর্যামী গুরুরূপে তাকে সত্য করা মুক তজু নামে সদারতি হুক রাম তজু নামে সদারতি হুক। হে ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি আমাৰ বিষয়বস্তু হৈছে নিৰ্গুণ ভক্তি। পৰমগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে নিৰ্গুণ ভক্তিৰ ওপৰত কিয় প্ৰাধান্য দিছে সেই বিষয়ে জনাব বিচাৰিছোঁ। গুৰুজনাই ভক্তি দুটা ধাৰাত প্ৰচাৰ কৰিছে, এটা হৈছে সকাম, আনটো হৈছে নিষ্কাম। একে অৰ্থতে আকৌ কৈছে, এটা হৈছে সগুণ আৰু আনটো হৈছে নিৰ্গুণ বুলি প্ৰকাশ কৰিছে। শ্ৰীমদ ভাগৱতৰ ৩য় স্কন্ধত ৮০বিধ সগুণ ভক্তি আৰু এবিধ নিৰ্গুণ ভক্তি হিচাপে আমাক দেখাইছে। এই সগুণ ভক্তিকে আগম আৰু নিৰ্গুণ ভক্তিকে নিগম বুলিও দ্বাৰাই প্ৰকাশ কৰিছে। বৰ্তমান দেশত ৯৯% মানুহেই সকাম বা সগুণ ভক্তিৰে ঈশ্বৰৰ সেৱা উপাসনা কৰিছে। মাত্ৰ এভাগ লোকেহে এই নিৰ্গুণ বা নিষ্কাম ভক্তিৰে সেৱা পূজা কৰিছে। নিৰ্গুণ ভক্তি সকলোৱে পালন কৰিব নোৱাৰে, কাৰণ নিৰ্গুণ ভক্তি পালন কৰিবলৈ বহুখিনি ত্যাগ কৰিব লাগিব। প্ৰথম কথা হৈছে লাজ, ভয়, ঘৃণা, এলাহ এই চাৰিটা ত্যাগ কৰি সত্য, শৌচ, ক্ষমা আৰু দয়া এই চাৰিটা পালন কৰিব লাগিব। অৰ্থাৎ সত্য মানে সকলোকে সঁচা কথা ক'ব লাগিব, কোনোদিন মিছা ক'ব নোৱাৰিব। শৌচ মানে কপট, কুনীতি, মিছা, বেইছা আদি গুণবিলাক মনৰ পৰা ত্যাগ কৰিব লাগিব। ক্ষমা মানে কোনোবাই গালি শপনি পাৰি কোনোবাই নিজৰ ওচৰত অপৰাধ কৰিলেও তেওঁলোকৰ প্ৰতি বেয়া ভাৱ নাৰাখি ক্ষমাৰ দৃষ্টিৰে চাব পৰা হ'ব লাগিব। তাৰপিছত আহিলে দয়া, সকলো প্ৰাণীৰ প্ৰতি অহিংসা নীতিৰে দয়া দৃষ্টিৰে চোৱা। ইয়াৰ বাদেও ন্যায় উপাৰ্জনেৰে ধন আৰ্জন কৰিব লাগিব, সাত্বিক আহাৰ খাব লাগিব আৰু ক্ৰমান্বয়ে ভক্তিৰ মাধ্যমেৰে কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, অহংকাৰ আদি গুণবিলাক ত্যাগ কৰিব লাগিব। এইখিনি পালন কৰাটো লোভীয়া নৰৰ কাৰণে সম্ভৱ নহয়। সেয়েহে নিৰ্গুণ সমাজৰ লোক নিচেই সীমিত। কিন্তু গুৰুজনাই কৈছে, নিৰ্গুণ ভক্তিৰ যোগেদিহে ঈশ্বৰৰ দৰ্শন পাব পাৰি। সেয়েহে নিৰ্গুণ ভক্তিক প্ৰাধান্য দিছে। পিছে নিৰ্গুণ ভক্তিৰ বিষয়ে জনাৰ আগতে সগুণ ভক্তিৰ বিষয়ে কিছু কথা জানিব লাগিব, নহ'লে নিৰ্গুণ ভক্তিৰ বিষয়ে জানিব পৰা সম্ভৱ নহয়। সগুণ ভক্তি বুলি ক'লে শাস্ত্ৰই ৩ গুণৰ বৃত্তিকে গুণময় ভক্তি বুলি কৈছে। অৰ্থাৎ সৎ, ৰজ, তম এইকেইটাকে মুখ্য কৰি কাম, ক্ৰোধ, লোভ, মোহ, গৰ্ব, অহংকাৰ, ৰূপ, ৰস, গন্ধ, শব্দ আৰু স্পৰ্শ এই গোটেই গুণসমূহ প্ৰকৃতিৰ পৰা উৎপত্তি হৈ ইন্দ্ৰিয়ৰ চৰিতাৰ্থ হৈছে। প্ৰত্যেক ইন্দ্ৰিয়ৰে একোটা গুণ আছে। সেয়েহে ইন্দ্ৰিয়ৰ বৃত্তিকে গুণময় ভক্তি বা সগুণ ভক্তি বুলি প্ৰকাশ কৰিছে। তাৰেই নমুনা ভাগৱতত এইদৰে দিছে। ৰাম লোভ মোহ কাম ক্ৰোধ গৰ্বয় অহংকাৰ
কামনায় আশা মহাবিভিচাৰ এই দশ গোটা পুত্ৰ দুৰ্জয় মায়াৰ তল যায় উপঙয় ভজনী যাহাৰ। আকৌ কৈছে তাৰাই এই ৰামমোহয় অহংকাৰ মূল প্ৰকৃতি আশ্ৰয় ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয় এই আঠ প্ৰকৃতি সেই সবাৰো কাৰণ প্ৰকৃতিৰ তিনি গুণ শুনা কৰি মন। এই ভকত বৈষ্ণৱসকল এই গুণসমূহৰ সংযোগে ইন্দ্ৰিয়ৰ চৰিতাৰ্থ হয়। এনে কৰ্মত বৰ্তি থাকিলে ইন্দ্ৰিয়বিলাকৰ বিকাৰ হোৱাটো একেবাৰে নিশ্চিত। অৰ্থাৎ দুখ ক্লেশত ভুগি হাবুডুবু খাব লাগিব। প্ৰকৃতি বুলি ক'লে যিগৰাকী নাৰীক আশ্ৰয় কৰি গৃহ সংসাৰ পাতি আছে সেইগৰাকী প্ৰকৃতিৰ পৰা এই সমস্ত গুণৰ প্ৰকাশ কৰিছে। সেইটোকে গীতা ভগৱততো এইদৰে কৈছে এনাম প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় সকলে সেইকাৰণে প্ৰকৃতি কওঁ মহাব্ৰহ্ম বোলে। অৰ্থাৎ প্ৰকৃতিৰ গুণেৰে গোটেই জগত মানে ব্যাপী আছে। কি গুণে ব্যাপী আছে সেইটো আধ্যাত্মিক দৰ্শনৰে সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰিলে তাক বুজি পাওঁ। মূলতে ইন্দ্ৰিয় বৃত্তিৰ সংযোগে যিবিলাক গুণ বৃদ্ধি হোৱা কৰ্ম কৰা হয় তাকে গুণময় কৰ্ম বা তাকে সকাম বুলি কৈছে। সেইবিলাক কৰ্মৰ যোগেদি ঈশ্বৰক লগ নাপায়। যিহেতু এই গুণময় কৰ্ম পৰিহাৰ কৰি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিবলৈ গুৰুজনাই এইদৰে আমাক উপদেশ দিছে। এনাম গুণময় জ্ঞান কৰ্ম সবে পৰি হৰি নিৰ্গুণ ভকতিক ধৰি সখী সুখে তৰি গুণেশে কৰি শৈশৱে সংসাৰৰ ক্লেশ তাকতৰি বা কৌশী শুনাই উপদেশ। অৰ্থাৎ কৃষ্ণই গুণময় কৰ্ম ত্যাগ কৰিবলৈ কোৱাৰ মূলতে হৈছে এই কৰ্মৰ সংযোগে যেতিয়া দেহৰ শক্তিৰ হ্ৰাস প্ৰায় আহিব তেতিয়া লাহে লাহে ইন্দ্ৰিয়বিলাকৰ বিকাৰ হ'বলৈ আৰম্ভ হয়। সেই ৰোগ ব্যাধিৰ পৰা তথা যমৰ শাস্তিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই সকলোকে নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবলৈ কৈছে। যিসকলে নিৰ্গুণ ভক্তিৰ মাধ্যমেৰে কৃষ্ণৰ চৰণত ভকতি কৰিছে সেইসকলক শাস্তি দিবলৈ যমৰো শক্তি নাই। সেই কথা কৃষ্ণই এইদৰে নিজেই কৈছে। এৰাম যিটো কৃষ্ণ পদে কৰে একান্ত ভকতি তাক দণ্ডিবাৰ নাহি যমৰো শক্তি। পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱেও ভক্তি ৰত্নাকৰত কৈছে নিৰ্গুণ ভক্তিৰ বাদে অন্য প্ৰকাৰে ঈশ্বৰক কদাপি নেদেখে। সেইটোকে এইদৰে কৈছে এৰাম নিৰ্গুণ ভকতি কৰি পাৱে মাধৱক আনমতে নপাৱ ঈশ্বৰ কৃষ্ণক। এইহে নিৰ্ণীত ভৈলা জানি বুধ গণ সত্য
ভক্তৰে কৃষ্ণৰ পাৱে পখিও শৰণ। এৰাম কৰিও কৃষ্ণ সদা নিৰ্গুণ ভকতি, নিৰ্গুণ মাহাত্ম্যই মানে সমাপতি। এই ভকত বৈষ্ণৱসকল, এই কথা এই পদ থাকি ভক্তি ৰত্নাকৰত শ্ৰীমন্ত শংকৰদেৱে লিখিছে। এইবিলাক আমাৰ নিজা কথা নহয়, শাস্ত্ৰত যি লিখিছে তাকেই আপোনালোকৰ আগত অৱগত কৰিছোঁ। অৰ্থাৎ তেৰাই কৈছে, নিৰ্গুণ ভক্তি পালন কৰিলেহে ঈশ্বৰক লগ পোৱা যাব। নিৰ্গুণ ভক্তিৰ বাদে বাকী আশীবিধ ভক্তিৰে পৰিচালিত হোৱাসকলে ঈশ্বৰক নাপায় বুলি সিদ্ধান্ত দিছে। তাৰপিছত জ্ঞানীসকলক কৈছে, এইটোৱেই শাস্ত্ৰৰ নিৰ্ণয়, হেন জানি অনতি পলমে কৃষ্ণৰ চৰণত শৰণ লৈ সদায় নিৰ্গুণ ভক্তি পালন কৰা। কপিলৰূপী ঈশ্বৰেও মাতৃ দেৱহূতিক এই নিৰ্গুণ ভক্তি পালন কৰিবলৈহে এইদৰে কৈছে। হে ৰাম বদতি কপিল হৰি শুনা মহাসতী, ঐ একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি, জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিবা মন, সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। এই মোৰ গুণ গণ কষ্ট বনে তীক্ষণ, নিষ্কামে মুহূৰ্ত যায় নিমজয় মন। নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই, মোৰ সময়টো ভক্তি এৰাই এৰি নাই। ৰাম নিৰ্গুণ ভকতিয়েহি কহিলো বুজাই, মোৰ সময়টো ভক্তি এৰাই এৰি নাই। অৰ্থাৎ কপিলৰূপী ঈশ্বৰে মাতৃ দেৱহূতিক কৈছে, নিৰ্গুণ ভক্তি মাত্ৰ এবিধহে, যিহেতু তুমি এতিয়াৰ পৰা জ্ঞান কৰ্ম তীৰ্থ ব্ৰত এইবিলাকত মনোযোগ নিদি একান্ত বিশ্বাসে মোৰ ওচৰত শৰণ লোৱা। তাৰপিছত কৈছে, মোৰ গুণনাম নিষ্কামভাৱে শ্ৰৱণ কৰিলে অনায়াসে মন বশ হ'বই। সেয়েহে এই নিৰ্গুণ ভক্তিৰ বিষয়ে তোমাক বুজাই ক'লোঁ। এই নিৰ্গুণ ভক্তিৰ লগত মোৰ এৰাই নাই। সেই ভকত বৈষ্ণৱসকল, কপিলৰূপী ঈশ্বৰে এই পদ ফাঁকিত আৰু এটা কথা উল্লেখ কৰিছে, জ্ঞান কৰ্ম তীৰ্থ ব্ৰত আদিত মন নিদিবা। ইয়াৰ কাৰণ জ্ঞান হ'লেই নহ'ব, ভাগৱতৰ জ্ঞান লৈ ঈশ্বৰৰ ভক্তি পালন কৰিব লাগিব। পালনেহে মূল কথা। সেয়ে মাধৱদেৱে কৈছে, জ্ঞানে কৰ্মে তাৰিতে নপাৰে ভকতি নপাৱে যাবে। অৰ্থাৎ যেতিয়ালৈকে ঈশ্বৰক ভক্তি নকৰে তেতিয়ালৈকে জ্ঞান কৰ্মই তৰাব নোৱাৰে। কেৱল ভকতিহে মানুহক মুক্তি দিয়াব পাৰে। কপিলৰূপী ঈশ্বৰে সেয়েহে মাকক বাধা দিছে। ইয়াৰ পিছত তীৰ্থলৈও মন কৰিব মনা কৰিছে, কাৰণ তীৰ্থৰ বিষয়ে ভাগৱতত লিখিছে, গংগা আদি কৰি আছে তীৰ্থ যত, কলিৰ যুগত সবে মাহাত্ম্য টুটিব। অৰ্থাৎ কলি যুগত গংগাকে আদি কৰি যিমান তীৰ্থ আছে সেইবিলাকৰ মাহাত্ম্য আৰু নাথাকে। গতিকে তীৰ্থলৈ যোৱা কোনো প্ৰয়োজন নাই। অন্যহাতে এই বিষয়ে মাধৱদেৱে আকৌ লিখিছে, হৰিহেন ইটো দুগুটি অক্ষৰ, জিভা অগ্ৰে থাকে যাৰ, গংগা গয়া কাশী প্ৰয়াগ সেতু যাইবা কওঁ নলাগে তাৰ। অৰ্থাৎ
হৰি নামটো লোক সমাজে দুটা আখৰ বুলি কয়, কিন্তু মূল অৰ্থত গুৰুজনাই অক্ষৰ শব্দে ব্ৰহ্মক বুজাইছে। যেনে ক্ষৰপদে ইটো দেহ ক'বলৈ অক্ষয় শব্দে ব্ৰহ্ম, দুইটো কৰি হৰি উত্তম নিমিত্তে প্ৰখ্যাত পুৰুষোত্তম, অৰ্থাৎ দুটা ব্ৰহ্ম একত্ৰিত হৈ হৰিনাম পাইছে। সেই হৰিনাম যিসকলে জিভাৰে লৈছে সেইসকলে তীৰ্থলৈ যোৱাৰ প্ৰয়োজন নাই, ঘৰতে বহি মুখ্য পদ পোৱাৰ সন্ধান গুৰুজনাই দিছে। সেইদৰে ব্ৰতৰ কথাও এইদৰে কৈছে, নপাৱয় মুহুকলাক একাদশী উপবাসে, নকৰয় বৈশ্যমুখ পৰম সন্ন্যাসী। এই কথা শ্ৰীমদ ভাগৱতৰ একাদশী স্কন্ধত লিখিছে। কিছুমান মানুহে আঁউসী, একাদশী, পূৰ্ণিমা আদিত ব্ৰত পালন কৰি থাকে, সেইমতেও ঈশ্বৰক লগ নাপায়। যিহেতু এইবিলাক পৰিহাৰ কৰি নিৰ্গুণ ভক্তিক আশ্ৰয় কৰিব লাগে। সেই ভকত বৈষ্ণৱসকল, ইয়াৰোপৰি গুৰুজনাই যিখন শাস্ত্ৰ ভুৰুকাত ভৰাই নি সেই সময়ৰ ৰজা নৰনাৰায়ণক শুনাই প্ৰত্যয় ন্যায়ছিল, সেইখনেই হৈছে গুণমালা। যিখন পুথি আজিৰ সমাজে তাত লিখা বাক্য পালন নকৰে, মাত্ৰ থাপনাত থাপি সেৱাহে কৰে। সেইখন শাস্ত্ৰত গুৰুজনাই 26 পৃষ্ঠাত নিৰ্গুণ ভক্তিক শ্ৰেষ্ঠ কৰি এইদৰে দেখাইছে, যত মহা জ্ঞান, যত যুগত ধ্যান, কৰিলা ব্যাখ্যান পুৰুষ পুৰাণ, দেখাইলন্ত খম, কৰিলা নিৰূপম, ভক্তি মুখ্যতম পুৰুষোত্তম, নিৰ্গুণ ভকতি, নিৰ্গুণত মতি, নিৰ্গুণত ৰতি, নিৰ্গুণত গতি, নিৰ্গুণত জ্ঞান, নিৰ্গুণত ধ্যান, নিৰ্গুণত স্থান, কৰিলা সৰ্বজ্ঞান, জ্ঞানত কৰ্মত পৰিসাৰ তত্ত্ব, ভকতি যিমত কৰিলো বেকত। অৰ্থাৎ গুৰুজনাই সকলো জ্ঞানতকৈ আৰু সকলো যোগ ধ্যানতকৈ ভক্তিহে পুৰুষৰ মুখ্য উপায় হিচাপে দেখাইছে। ভক্তি কৰিলেহে পুৰুষে মুখ্য সাৰিব পাৰে। সেয়েহে কৈছে, নিৰ্গুণ ভক্তিত একনিষ্ঠ হোৱা, নিৰ্গুণ ভক্তিত ৰতিপ্ৰীতি কৰা আৰু নিৰ্গুণত গতি কৰা। তাৰপিছত কৈছে, নিৰ্গুণ জ্ঞানেৰে নিৰ্গুণ ঈশ্বৰক ধ্যান কৰা, নিৰ্গুণত অৱস্থান কৰা, জ্ঞান আৰু কৰ্মতকৈ ভকতিহে সাৰ, সেইটো জগতৰ সকলো লোকৰ কাৰণে প্ৰকাশ কৰিলোঁ। এই ভকত বৈষ্ণৱসকল, আমাক খবৰো এটি বিনম্ৰ অনুৰোধ, যদি আপোনালোকে নিজৰ উপকাৰৰ কাৰণে চিন্তা কৰে অথবা ঈশ্বৰক পাবৰ কাৰণে যত্ন কৰে, তেতিয়াহ'লে সাধু মহন্তক আশ্ৰয় কৰি নিৰ্গুণ ভক্তি আশ্ৰয় কৰা, তেতিয়াহে যমৰ শাস্তিৰ পৰা ৰেহাই পাব। আজিলৈ পুনৰ আপোনাৰ খবৰ শ্ৰীচৰণলৈ সেৱা জনাই ইমানতে সামৰণি মাৰিলোঁ। ইপাৰ সাগৰ দৈৱকী নন্দন, উৰিও মনৰ কাম, ভকতৰ সঙ্গ সদায়নো গুচুক, মুখেতো আগুণ নাম, শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু, ৰাম তাহান্ত বিনাই নাই